এভৰিৱান ওয়েলকাম টু ইকুহিপা সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো সকলোৱে হয়তো এডিআৰি ৰিজাল্ট পাই গলে আৰু যিসকলৰ সিলেকশন হ'ল সিহঁতক বহুত বহুত শুভেচ্ছা জনাইছো আৰু লগতে যিসকলৰ হোৱা নাই এতিয়া সিহঁতে ভাবি আছে যে আৰু কি কৰা যায় নেক্সট প্লেনিং বনাও নে নবনাও পঢ়ো নে নপঢ়ো এটা কথাটো হ'ল কি এনেকুৱা ধৰণৰ মাইন্ডসেটত বহুত মানুহ থাকিব যোনে চিন্তা কৰি থাকিব যে আজি পঢ়া ষ্টাৰ্ট কৰো নে এক্সামৰ আকৌ নটিফিকেশন ওলাও এক্সাম ডেট দিয়ক তেতিয়া পঢ়িম যদি তেতিয়ালৈকে ৰখিম বুলি ভাবিছা তেতিয়াহলে এইবাৰ যেনেকৈ নহল তেনেকৈ তোমালোকে এজিউম কৰিব পাৰা তেতিয়াও হোৱাৰ চান্সেছ বহুত কম তো আমি সদায় ট্ৰাই কৰিব লাগে আগৰ পৰা কষ্ট কৰা আমি এক্সামটো ষ্টাৰ্ট নোহোৱাৰ পৰা আৰম্ভ কৰিব লাগে পঢ়া আৰু তেতিয়াৰ পৰা কৰিছো যদি আমাৰ কোনো চিন্তাৰ বিষয় নাথাকে ওকে মই আজিৰ এই ক্লাছটোত মই আমাৰ এই গোটেই এক্সামটো কেনেকুৱা হয় কি হয় যদি কোনোবাই নতুনকৈ চাই আছে যদি কোনোবা নতুন ষ্টুডেন্ট আছে যোনে এইবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে এইবাৰ হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰিছে কোনে এক্সামটো দিম বুলি ভাবিছে তো সিহঁতৰ কাৰণে আজিৰ এই ক্লাছটো গোটেইখিনি কথা গম পাব যে কেতিয়া আমি কেনেকে পঢ়িম কি কৰিম আৰু লগতে ইয়াতে ক'ব গ'লে সিলেবাসখন একচুৱেলি আমাৰ এই এডিআৰি এই যে এডিআৰি বুলি এটা এক্সাম এতিয়া নতুনকৈ হোৱা ষ্টাৰ্ট হ'ল সেই এক্সামটো একচুৱেলি হয় কি সেই এক্সামটো কি থাকে গোটেইখিনি এটা কুইক আমি গোটেইখিনি ডাটা অলপমান জানিবলৈ চেষ্টা কৰিম আৰু লগতে কাট অফ কি আছিলে গোটেইখিনি বস্তু আমি নেক্সট টাইম যদি এডিআৰি দিওঁ তেতিয়াহ'লে আমাৰ কেনেকুৱা প্লেনিং থাকিব লাগে ওকে এই গোটেইখিনি কথা আমাৰ আজিৰ এই ক্লাছত আমি কথা পাতিম ইয়াতে যদি তোমালোকে চোৱা পেপাৰৰ কথা ক'বলৈ গ'লে টোটেল 5খন পেপাৰ থাকে ইয়েছ পেপাৰ 5খন থাকে এডিআৰিত আমাৰ টোটেল 5খন পেপাৰ থাকে পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 পেপাৰ 5 আমাৰ টোটেল 5খন পেপাৰৰ এক্সাম হয় 3 দিন এক্সাম হয় হয়নে আমাৰ এদিন এনেকুৱা হয় যিদিনা অকল পেপাৰ 1 আৰু পেপাৰ 2 এই দুখন থাকে এই দুখন হৈছে আমাৰ গ্ৰেড 4 ৰ ঠিক আছে গ্ৰেড 4 ৰ বাবে এই দুখন পেপাৰ গ্ৰেড 4 ৰ বাবে এই দুখন পেপাৰ আৰু লগতে গ্ৰেড 3 ৰ বাবে হৈছে এই তিনিখন পেপাৰ হৈছে গ্ৰেড 3 ৰ বাবে ওকে তো আৰু গ্ৰেড 3 ৰ বাবে যি তিনিখন আছে তাৰে ভিতৰত পেপাৰ 3 আৰু পেপাৰ 4 এদিনতে হয় ৰাতিপুৱা পেপাৰ 3 ইভিনিং পেপাৰ 4 এনেকুৱা আৰু গ্ৰেড 4 ৰ এক্সামত পেপাৰ 1 থাকে ৰাতিপুৱা পেপাৰ 2 থাকে ইভিনিং মানে এদিনত এই 4খন পেপাৰ গুচি যায় আৰু পেপাৰ 5 টো আজিলৈকে এক্সট্ৰা হৈ লৈ আহিছে ইয়াৰ আগৰবাৰো এক্সট্ৰা হৈ হৈছে তাৰে আগৰবাৰো বেলেগকৈ হৈছিল কিনো হয় গোটেইখন যেতিয়া মই পেপাৰ 1 বুলি কওঁ ন পেপাৰ 1 পেপাৰ 2 এই দুটা হৈছে আমাৰ ক্লাছ 10th লেভেল আৰু 8th লেভেলৰ যিসকল ষ্টুডেণ্টে ক্লাছ 10 পাছ কৰিছে তাতকৈ বেছি হায়াৰ ষ্টাডিজ কৰা নাই বা তাৰপিছত পঢ়া বাদ দিলে যিকোনো কাৰণত হ'ব পাৰে তো তোমালোকে এই দুখনৰ বাবে এলিজিবল যদি কোনোবা এনেকুৱা ষ্টুডেণ্টে চাই আছা যে এইবাৰ মেট্ৰিক পাছ কৰিছো এবাৰ চাকৰি এক্সাম দি চাবৰ মন আছে অবভিয়াছলি দি চাব পাৰা তোমালোকেও দি চাব পাৰা একো নাই তোমালোকে হায়াৰ ছেকেণ্ডাৰী পঢ়া তোমালোকে ডিগ্ৰী পঢ়া চব পঢ়িব পাৰিবা তোমালোকে যদি দি চাব ইচ্ছা আছে তোমালোকে দি চাব পাৰা পেপাৰখন হয়নে তোমালোকৰ কাৰণেও ধুনীয়া এটা লাৰ্নিং এটা হ'ব সিলেকশন হওক নহওক কিন্তু লাৰ্নিং এটা নিশ্চয় পাবা যদি সিলেকশন হয় তেতিয়াহ'লে তোমাৰ কনফিডেন্স ইমানেই বুষ্ট হ'ব তুমি তাৰ পাছৰ বাৰ তুমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰি পেলাই দিলেও তোমালোকৰ গোটেইখিনি হৈ যাব আৰু যদি বোলে সিলেকশন নহ'ল তেতিয়া গম পাবা ক'ত ভুল কৰি আছিলো কেনেকৈ পঢ়িব লাগে গোটেইখিনি কথাই ওকে নেক্সট পেপাৰ 3 এণ্ড পেপাৰ 4 বুলি ক'লে এই দুখন আছে আমাৰ গ্ৰেজুৱেট লেভেলৰ এক্সাম এইটো আমাৰ গ্ৰেড 3 লেভেলৰ গ্ৰেজুৱেট লেভেল বুলি ক'লে ভুল হ'ব গ্ৰেড 3 লেভেল কি হয় গোটেইখিনি কথা গোটেইকেইখন পেপাৰৰে আমি ডিটেইলছৰ কথা আলোচনা কৰিম আজিৰ এই ক্লাছটো মেইনলি সেইটোৱে মই আজিৰ এই ক্লাছটোত বহুত এনেকুৱা ষ্টুডেণ্ট আছে যোনে এক্সামটো দিলে এক্সাম দিয়াৰ পিছত ৰিজাল্টলৈকে ৰখিলে যিসকলে পাছ কৰিছিল সিহঁতে স্কিল টেষ্ট দিলে তাৰপিছত ভাইভা দিলে তো আল্টিমেটলি ইমান কেইটা এক্সামৰ পাছত এতিয়া পাহৰিয়ে গৈছে যে এক্সামটো কি আছিলে চিলেবাছ কি আছিল সেইটোও পাহৰিছে বহুত ষ্টুডেণ্ট আছে এনেকুৱা তো আজিৰ এই ক্লাছত আমি সেই চিলেবাছৰ কথা আলোচনা কৰিম কাট অফৰ কথা আলোচনা কৰিম আমি নেক্সট টাইম যদি এডিআৰি দিও আমি কিমানখিনি মাৰ্কছলৈকে এজিউম কৰিম আমি কিমানমান মাৰ্কছ পাব লাগিব যদি সেই নেক্সট টাইম এডিআৰিৰ কথা পাতো আমি সেইবিলাক কথা অকণমান আলোচনা কৰিম আৰম্ভ কৰিছে একদম ষ্টাৰ্টিঙত আছে পেপাৰ 1 পেপাৰ 1 বুলি কোৱাৰ লগে পেপাৰ 1 খন মই ইয়াতে লিখা আছে ইয়াতে গ্ৰেড 4 লেভেল এইখন হৈছে গ্ৰেড 4 লেভেল আৰু লগতে ইয়াতে কুৱেশ্যন ইংলিছ থাকিব 10টা জিকে আছে সোশিয়েল সায়েন্স আমাৰ 65টা কুৱেশ্যন থাকিব জিকে আৰু সোশিয়েল সায়েন্সৰ মিক্স আপ হৈ পেলাই মেথমেটিক্সৰ আমাৰ 20টা কুৱেশ্যন আছিলে ৰিজনিঙৰ 40টা কুৱেশ্যন আছিলে অল টোটেল কিমানটা কুৱেশ্যন হ'ল 135টা 135টা হৈছে টোটেল নাম্বাৰ অফ কুৱেশ্যন 135টা টোটেল কুৱেশ্যন আহিছে আৰু তাৰ ভিতৰত মাৰ্ক আছিলে 1 মাৰ্ক 1 নম্বৰকৈ আছিলে প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ আছিলে আৰু কাট অফ যদি তোমালোকে চোৱা মাত্ৰ 91.50 যিটো একদম লো হয় বহুত বেছি কাট অফ নহয় দেই এইটো বহুত বেছি কাট অফ বুলি তোমালোকে ক'ব নোৱাৰা মাত্ৰ 91.50 যিসকলে ক্লাছ 10 পাছ কৰিছে সিহঁতৰ কাৰণে 92 কাট অফ গৈছে 135 মাৰ্কছৰ ভিতৰত আৰু এইখিনি আছিল আমাৰ টোটেল কুৱেশ্যনছ ওকে এতিয়া তোমালোকে যদি কোনোবাই 95 মাৰ্কছ পাইছিলে যদি কোনোবা আছিলে 95 মাৰ্কছ পোৱা সিহঁতৰ চাগে মোষ্ট প্ৰবলি চাকৰি এবাৰ হৈয়ে গৈছে হয় সকলোৰে হৈ গৈছে 95 পোৱাকছে ন কাৰণ এক্স্যাক্টলি মাৰ্কছটো গম পোৱা নাযায় কাৰ সিলেকশন হ'ল কিন্তু মোষ্ট অফ দা ষ্টুডেন্টছৰ চাগে 95 মাৰ্কছ পোৱা কেইজনৰ হৈয়ে গৈছে হয় এতিয়া কথাটো হ'ল কি আমি এইকেইটা সিলেবাছৰ এই সিলেবাছটো এতিয়া নেক্সট টাইম যদি আমি প্ৰিপেয়াৰ কৰো যদি নেক্সট ইয়াৰ আমি এক্সাম দিম বুলি ভাবিছো আমি এটলিষ্ট 100 এটা টাৰ্গেট ৰাখিবই লাগিব
কাৰণ পেপাৰৰ এটা কথা চিয়ৰ থাকিব, পেপাৰৰ টাফনেছ লেভেলটো, পেপাৰৰ যিমানখিনি টান পেপাৰ যোৱাবাৰ আহিছিল অহাবাৰ তাতকৈ ইজি পেপাৰ নাহে, কিন্তু এইটো চিয়ৰ পেপাৰখন টাফনেছ লেভেল বাঢ়িব। আৰু পেপাৰৰ টাফনেছ লেভেল যিমানে বাঢ়ে সিমানে কাট অফটো জেনেৰেলি কমি আহে। যিমানে পেপাৰখন টাফ হ'ব সিমানে কাট অফটো কমি আহে। অৰ্থাৎ ইয়াতে কাট অফ আমাৰ এইবাৰ গৈ আছিলে 91.5, তো নেক্সট ইয়াৰ ধৰি লোৱা এৰাউণ্ড এইখিনিয়ে থাকিব, অলপ বাঢ়িলে অলপমান বাঢ়িব, ঠিক আছে, কমিলে অকণমান কমিব। তো সেইকাৰণে আমি যদি অলপমান এজাম্পশ্যন কৰো যে কিমান মান হলে ছেফ হ'ব, তো আমি 100 এটা টাৰ্গেট ৰাখি পেলাই পঢ়িলে হ'ল। আমি যেতিয়া পঢ়া ষ্টাৰ্ট কৰিম 100 মাৰ্কছ এটা টাৰ্গেট ৰাখিম যে 135 কুৱেশ্যন আছে, আমাৰ এতিয়া 135টা কুৱেশ্যন আছে, আমি 100টা কুৱেশ্যন শুদ্ধকৈ লিখিব লাগে। এতিয়া এই 100টা কুৱেশ্যন তোমালোকে বোলে জিকেত ভাল, কোনোবা এনেকুৱা ষ্টুডেণ্ট আছে যোনে জিকে পঢ়ি ভাল পায়, ডাটা বিলাক নলেজ বিলাক লৈ ভাল পায়, আমাৰ ষ্টেটিক জিকেৰ কুৱেশ্যন বিলাক ভাল পায়, যে জাপানৰ কাৰেঞ্চি কি, ভাৰতৰ ৰাজধানী কি, নেপালৰ ৰাজধানী কি, এনেকুৱা বস্তুবিলাক জানি ভাল পায়, পঢ়ি ভাল পায়। তো সিহঁতে টাৰ্গেট ৰাখিব এই 65 মাৰ্কছটো, গোটেই মাৰ্কছটো, এই 65 গোটেইখিনি আনিম। লগতে যদি তোমালোকে মেথছ এণ্ড ৰিজনিঙৰ পৰা যদি অলপমান মাৰ্কছ উঠাব পাৰা, তোমালোকৰ 100 মাৰ্কছ হৈয়ে আছে, হয়নে? সেইটো তোমালোকৰ ওপৰত হ'ব, তোমালোকে কেনেকুৱা প্ৰিপাৰেশ্যন এটা কৰিছা। অলপমান ভাল প্লেনিং বনালে নিশ্চয় হ'ব, হয়নে? তো 100 মাৰ্কছ, মই ইয়াতে বেছি আৰু ক'বলৈ নাযাওঁ, জাষ্ট এইখিনি তোমালোকে নিজৰ আগত আছে গোটেইখন চিলেবাছ, কেনেকৈ পঢ়িম কি পঢ়িম, এতিয়া তোমালোকে নিজৰ ফালৰ পৰা অলপ ভাবিবা, অলপ প্লেন বনোৱা, যোনটো এক্সাম দিম বুলি ভাবিছা সেইটোৰ কাৰণে অলপ প্লেন বনোৱা, কি কৰিলে ভাল হয়। অকে, তাৰপিছত নেক্সট আহিছো এতিয়া পেপাৰ 2 খনৰ ফালে। পেপাৰ 2 খনত কি আছে, ইয়াৰে কাট অফ আছিলে 99.75, মানে এপ্ৰক্সিমেটলি ধৰি লোৱা 100 মাৰ্কছ। ইয়াৰে কাট অফ কিমান আছিলে, 100 মাৰ্কছ, আৰু 100 মাৰ্কছৰ কাৰণে আমাৰ টোটেল নাম্বাৰ অফ কুৱেশ্যন ইয়াতে কিমানটা আছিলে, 60, 120, 135, ইয়াতে 135, 135টাই কুৱেশ্যন আছে ইয়াতেও। কিন্তু ইয়াতে কাট অফটো অলপমান বেছিকৈ গৈছে, ঠিক আছে, পেপাৰ 2 খনত অকণমান কাট অফটো বেছি গৈ আছিলে, মানে ইয়াতে তোমালোকে টাৰ্গেট ৰাখিব লাগিব 105, 105 তোমালোকে টাৰ্গেট ৰাখিব লাগিব, যে 135টা কুৱেশ্যন আহিব, আমি এৰাউণ্ড টাৰ্গেট ৰাখিব লাগিব 105, পাৰিলেতো বেছিয়ে মাৰ্ক লাগে, পাৰিলে 120 নম্বৰে লাগে, পাৰিলে 130 নম্বৰ গোটেই লাগে, কিন্তু মিনিমাম টাৰ্গেট এটা আমাৰ ৰাখিব লাগিব ইমানখিনি মান। আৰু এক্সামৰ টাফনেছ লেভেলৰ ওপৰত অবভিয়াছলি মই এইখিনি কথা ক'লোৱে, কাট অফটো এনেও কমিব পাৰে বা বাঢ়িব পাৰে, সেইটো বেলেগ কথা, কিন্তু টাৰ্গেট এটা নিজৰ ঘৰত আমি কি টাৰ্গেট বনাম, এটলিষ্ট এইখিনি, এটলিষ্ট ইয়াতকে ভাল যিমানে হয় সিমানে ভাল। অকে, তাৰ কাৰণে তোমালোকৰ হাতত চিলেবাছ এইখন, ইংলিছৰ 15টা কুৱেশ্যন আহে, বেছি কুৱেশ্যন ইংৰাজীত নাহে। জিকে এণ্ড ছচিয়েল ষ্টাডিজৰ 60 হিউজ, বহুত বেছি কুৱেশ্যন আহিব, তো জিকে পৰ্চনটোৱে বহুত বেছি হেল্প কৰিব তোমালোকক, যদি জিকে পঢ়ি ভাল পোৱা নিশ্চয় হেল্প হ'ব। আৰু লগতে মেথছ এণ্ড ৰিজনিঙৰ ফালৰ পৰা ক'ব গ'লে মেথছৰ কুৱেশ্যনো ইয়াতে কমাই দিছে, তো বহুতে মেথছ টান পায়, তো সিহঁতৰ কাৰণে মেথছো কমাই দিছে। আছে কি, অনলি ৰিজনিং, ৰিজনিঙত ঢেৰ কুৱেশ্যন আছে 35, আৰু এই কুৱেশ্যন বিলাক তোমালোকে যদি পেপাৰখন চেক কৰিছা দেখিবা তাত ডায়েগ্ৰাম, ফটোৰ লগত ৰিলেটেড কুৱেশ্যন, ত্ৰিভুজ গণনা কৰিব দিছে, ডাইচৰ কুৱেশ্যন দিছে, মানে কুৱেশ্যন বিলাক সিমান বেছি টানো কৰা নাই। যদি আমি অলপমান কষ্ট কৰি পঢ়ো তেতিয়াহ'লে আমি পাৰিম। এতিয়া যদি তুমি কিতাপ চোৱাই নাই, তুমি বোলে পঢ়াই নাই অলপ, পেপাৰ এখন যাই পেলাই তুমিতো ক্ৰিটিকেল পাবাই। যদি তুমি সময় দিছা নিজকে 6 মাহ 1 বছৰ এটা ৰাইট ডাইৰেকশ্যনত গৈ পেলাই যদি গোটেইখিনি পঢ়িছা ভালদৰে, তেতিয়াহ'লে ইমান টান কুৱেশ্যন মানে অহা নাই, ঠিক আছে। অভাৰঅল আমি চাব লাগিব ন, আমি এনেকুৱা নহয় যে কোনোবা এজন ষ্টুডেণ্টে পাৰা নাই আমি সেইকাৰণে পেপাৰখন টান বুলি কৈ দিলো, তেনেকুৱাতো নহয়। বা কোনোবা 10জন ষ্টুডেণ্টে পাৰিছে সেইকাৰণে ভাল পেপাৰখন ইজি বুলি কৈ দিলো, তেনেকুৱাও নহয়। আমি অভাৰঅল চাব লাগিব, মেজৰিটি অফ ষ্টুডেণ্টছে কি কয়, যিখিনি পঢ়া ষ্টুডেণ্ট। এতিয়া চাপোজ এনেকুৱা ষ্টুডেণ্ট আছে, টোটেল 5000 ষ্টুডেণ্ট আছে এখন জিলাত, এই 5000 ষ্টুডেণ্টৰ টোটেল 4000 ষ্টুডেণ্টে পঢ়াই নাই, একো পঢ়া নাই, আৰু বাকী 1000 ষ্টুডেণ্টে পঢ়িছে। অকে, আমাক যদি 4000 ষ্টুডেণ্ট কেইজনে কয় যে পেপাৰখন টান হৈছে, আমি সেইবুলি সেইটো মানি নলওঁ। পইণ্টটো বুজিলা, যোনে একদমেই পঢ়া নাই সি টান হোৱা বুলি ক'লেও মই মানি নলওঁ, পঢ়াই নাই টানেই পাব ন। কিন্তু এই 1000জন ষ্টুডেণ্ট আছে, ইয়াৰে যদি 600 ষ্টুডেণ্টে মোক ইজি হোৱা বুলি কয় পেপাৰখন, যে ইজি হৈছে, তেতিয়াহ'লে পেপাৰখন ইজি। 1000 জনত আধাতকৈ বেছি ষ্টুডেণ্টে কি কৈছে, 1000 টোটেল ষ্টুডেণ্ট, তাৰে 1000 ষ্টুডেণ্টে পঢ়িছে এক্সামটোৰ কাৰণে। সেই পঢ়া ষ্টুডেণ্টৰ ভিতৰত যদি আধাতকৈ বেছি অৰ্থাৎ 600 ষ্টুডেণ্টে যদি কয় যে পেপাৰখন ইজি হৈছে, তেতিয়াহ'লে আমি ইজি বুলি ধৰিম। আৰু ইয়াতে ৰিজনিঙৰ কুৱেশ্যন বিলাক আমি যিমান ষ্টুডেণ্টৰ লগত কথা পাতিছো বা যিমান ষ্টুডেণ্টে ইয়াতে মাৰ্ক স্ক'ৰ কৰিছে, সিহঁতে সকলোৱে কৈছে যে অলপমান লেংৰি আছিলে, কৰিবলৈ অকণমান টাইম লাগিছে, কিন্তু পেপাৰখন ইমান বেছি টাফ নাছিলে। অকে, নেক্সট যদি চাওঁ, ইয়াৰে পাছত আমাৰ আহিব পেপাৰ 3, আৰু পেপাৰ 3 কি আছিলে, পেপাৰ 3 আছিলে আমাৰ গ্ৰেড 3 লেভেল হয়, আৰু ইয়াতে এইটো এইচএছ আছিলে, এইচএছ যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে সিহঁত আছিলে এই গ্ৰেড 3 লেভেলৰ পোষ্ট কেইটাৰ কাৰণে এলিজিবল। তো হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ষ্টুডেণ্ট খিনিৰ কাৰণে অহাবাৰো তোমালোকে পাৰিবা এইখিনিত এপ্লাই কৰিব। আৰু তাৰ কাট অফ মাৰ্কৰ ফালে চোৱা যে এটা আছে হায়াৰ ছেকেণ্ডাৰী, এটা আছে হায়াৰ ছেকেণ্ডাৰী উইথ চায়েন্স, যিসকলে চায়েন্স ষ্ট্ৰীমৰ পৰা পঢ়ি পাছ কৰিছে সিহঁতৰ কাৰণে এটা ডিফাৰেণ্ট পোষ্ট আছিলে, তো সেইটোৰ কাৰণে কাট অফ ডিফাৰেণ্ট হয় 126, আৰু হায়াৰ ছেকেণ্ডাৰী খিনিৰ কাৰণে আছিলে 119। এতিয়া সেই কাট অফ মাৰ্কৰ ওপৰত বেছ কৰি পেলাই তোমালোকে গোটেই কুৱেশ্যন যদি চোৱা, ইয়াতে কুৱেশ্যন আছে 150, 150টা কুৱেশ্যনত তোমালোকে 120 যদি পাব লাগে, কষ্টটো কৰিব লাগিব, টাৰ্গেট ৰাখা 125। এতিয়া 125 কুৱেশ্যন সলভ কৰাৰ কাৰণে নাভাবিবা যে অকল টুক্কা মাৰি পেলাই চিলেকশ্যন হ'ব, কাৰো নহয়।
125 টুক্কা মাৰি কেতিয়াও নহয়, কষ্ট নকৰাকৈ কেতিয়াও নহয়, এক্সামৰ সেই 2 মাহ আগত পঢ়ি পেলাও কেতিয়াও নহয়। আমি অকমান আগৰ পৰাই কষ্ট কৰি যাব লাগিব, আগৰ পৰাই আমি চিলেবাছটো ভালদৰে এটা প্লেনিং বনাই পেলাই পঢ়ি যাব লাগিব, তেতিয়াহে আমাৰ মাৰ্কছ স্ক'ৰ হ'ব। ইয়াতে তোমালোকে চোৱা যদি ইয়াতে তোমালোকে বেছি কষ্ট কৰিলে ডাইৰেক্টলি পোৱা নম্বৰ এইখিনিয়ে আছে। বাকীখিনি কেনেকুৱা, বাকীখিনি ফ্লাকচুৱেট কৰিব এক্সামৰ ওপৰত। এক্সামত কেতিয়াবা কুৱেশ্যন টান আহি যাব, কেতিয়াবা ইজি আহি যাব, কেতিয়াবা আউট অফ দ্য বক্স কুৱেশ্যন কৰি দিব জিকে। কিন্তু মেথছ এণ্ড ৰিজনিং তোমালোকে অলপমান কষ্ট কৰিলে ইয়াতে হয়তো এই ফিক্স মাৰ্কখিনি পাই আছে। ইয়াতে কিমান মাৰ্কছ আছে, 55 মাৰ্কছ আছে। এই 55 মাৰ্কছটো তোমালোকে হয়তো ইজিলি পাবা। তো যদি ৰাইট ডিৰেকশ্যনত প্ৰেক্টিচ কৰা হয়, অবভিয়াছলি এনেকুৱাও নহয় যে ছচিয়েল চায়েন্সৰ জিকেৰ কুৱেশ্যন নোৱাৰিবাই, ইয়াৰো 60টা কুৱেশ্যন এটলিষ্ট 40টা কুৱেশ্যন পাৰিবাই। তাতকৈ বেছি কুৱেশ্যন পঢ়াটোৱে তোমালোকৰ মেইন টাৰ্গেট থাকিব লাগে। 40টা কুৱেশ্যন হয়তো সকলোৱে কৰিব, ইজি ইজি কুৱেশ্যন থাকিব কেইটামান, সেইকেইটা কুৱেশ্যন সকলোৱে কৰিব। ইয়াতে 55 ইয়াতে 40 হলে কিমান হৈ গ'ল, 95 কুৱেশ্যন হলেই চোন। তো বাকী আৰু তুমি মিলাব কি লাগে, ইংৰাজীৰ পৰা অলপমান মিলাব লাগে যাতে 125 হয়, হয়নে? তো তেনেকে তোমালোকে অকণমান প্ৰিপাৰেচন কৰিলে তোমালোকৰ নিশ্চয় কাট অফটো ক্লিয়াৰ হ'ব। এতিয়া ইয়াতে মানে এনেকুৱা নহয় যে আমি এক্সামৰ 1 মাহ আগত পঢ়িম, সেইটো কিন্তু একদম পচিবল নহয় দেই, কাৰণ মাৰ্কছ তোমালোকৰ আগত আছে, কাট অফ তোমালোকৰ আগত আছে, চিলেবাছ তোমালোকৰ আগত আছে। ভিডিঅ'টো পজ কৰি পেলাই এনালাইজ কৰাচোন, তোমালোকে নিজৰ প্লেনিং বনোৱা, সকলোৰে নিজৰ প্লেনিং থাকিব, সেই প্লেনিং মতে তোমালোকে ক'বা জানো এই কাট অফটো, এই যিটো 125 মাৰ্কছ তোমালোকে এতিয়া এপ্ৰক্সিমেটলি তোমালোকে টাৰ্গেট ৰাখিব লাগিব। যিটো 120 নম্বৰ যোৱাবাৰ গৈছিলে, মানে নেক্সট ইয়াৰ তোমালোকে 125 টাৰ্গেট ৰাখা। 125 মাৰ্ক তোমালোকে এই চিলেবাছখনৰ পৰা তোমালোকে 2 মাহ পঢ়ি পাৰিবা জানো? একদম টান কথা। এনেকুৱাও নহয় যে মই এইটো নকওঁ যে একদম নোৱাৰিয়ে, কিন্তু টান, এক্সট্ৰিমলি হাৰ্ড। তোমাৰ পঢ়াৰ অভ্যাস লাগিব, এনেকুৱা অভ্যাস এটা লাগিব যে মই 2 মাহ যদি পঢ়ো, সেই 2 মাহটোত মই 12 ঘণ্টা 15 ঘণ্টাকৈ ডেইলি পঢ়িব লাগিব। 15 ঘণ্টাকৈ ডেইলি পুৰা ঠিকছে যিমান পাৰি সিমান ডাটা কালেক্ট কৰি লওঁ। ঠিক আছে, যদি আমি 100% চিয়ৰ হ'ব লাগে যে মই চাকৰিটো পামেই, তেনেকুৱা চিয়ৰ যদি হ'ব লাগে 12-15 ঘণ্টাত ডেইলি পঢ়িব লাগিব। ওকে, বাৰু নেক্সট আৰু পেপাৰখনৰ ফালে আহিছো, পেপাৰ 4। পেপাৰ 4 খন হৈছে আমাৰ বহুতৰে ফকাছত থকা পেপাৰ, যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, লগতে সিহঁতৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে বা কিছুমানৰ নাই। কম্পিউটাৰ চাৰ্টিফিকেট থকা কেইজনৰ কাৰণেও এইখন পেপাৰ, নথকা কেইজনৰ কাৰণে একেই পেপাৰ। পোষ্টটো লাষ্টত ডিষ্ট্ৰিবিউট কৰা হয়, পোষ্টটো পিছত ভগুৱাই দিয়া হয়, যাৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে সিহঁতক তাত চিলেক্ট কৰা হয়, যাৰ কম্পিউটাৰ চাৰ্টিফিকেট নাই তেনেকে ভগাই দিয়া হয়, বা যাৰ বেছি মাৰ্ক আছে সেইটো ৰেংক ৱাইজ চিলেক্ট কৰা হয়। আৰু এইখন পেপাৰত যদি মন কৰা, ইয়াতে তোমালোকে দেখিবা চিলেবাছখনত আমাৰ টোটেল নাম্বাৰ অফ কুৱেশ্যন ইয়াতেও 150, কিন্তু ইয়াতে আমাৰ টোটেল নাম্বাৰ মাৰ্কছ কিমান থাকিব 175। এতিয়া এই যে মাৰ্কছটো অলপ বাঢ়ি গ'ল, এই মাৰ্কছটো কিয় বাঢ়িল, কাৰণ এই যোনটো ৰিডিং কম্প্ৰিহেনশ্যন আছে এইটোত আমাৰ 2 নম্বৰ হৈ আছে, এটা কুৱেশ্যনত 2 নম্বৰ, সেইকাৰণে 25 মাৰ্ক এটা বাঢ়ি গৈছে। বাকী যিমান কুৱেশ্যন আছে চবতে 1 নম্বৰ কৈ আছে, কিন্তু ৰিডিং কম্প্ৰিহেনশ্যনত এটা কুৱেশ্যনত 2 নম্বৰ। সেইকাৰণে বহুত ষ্টুডেণ্টে ভাবে মই চোন বেছি কুৱেশ্যন ভুল কৰা নাই, মাৰ্কছ কিয় কমি গ'ল? তাৰ কাৰণটো হৈছে ৰিডিং কম্প্ৰিহেনশ্যনত বেছি কুৱেশ্যন ভুল কৰিছা। ৰিডিং কম্প্ৰিহেনশ্যন ভালকৈ ফকাস কৰিবা, কাৰণ ইয়াতে তোমালোকে 25টা কুৱেশ্যন এটেম্প ভালদৰে কৰিলে 50 নম্বৰ পাই আছা। তোমালোকে মেথছৰ এটা কুৱেশ্যন কৰিলে 1 নম্বৰ পাবা, কিন্তু ইংৰাজীৰ তোমালোকে এটা কুৱেশ্যন কৰিলে 2 নম্বৰ পাই আছা। তো সেইকাৰণে এইখিনি বস্তুত একদম নেগলেক্ট নকৰিবা, বহুত মাৰ্কছ আহি আছে এইখিনি জেগাৰ পৰা। তো ৰিডিং কম্প্ৰিহেনশ্যনটোত আমাৰ বেছি ফকাস দিছে, যোনটো গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে তাতে, তো সেইখিনি ভালদৰে পঢ়ালেই হ'ল, নিশ্চয় তোমালোকে মাৰ্কছ পাবা। আৰু কাট অফৰ কথা যদি কওঁ, ইয়াতে তোমালোকে দেখি পাই আছা 137 আছিলে ইউজিৰ কাৰণে, আৰু ইউজি উইথ কম্পিউটাৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰৰ যোনটো আছে সেইটোত বহুত কম আছিলে 170 ৰেচপেক্টিভলি। যদি 175ৰ তুলনাত চাওঁ ন, 175 মাৰ্কৰ তুলনাত 117 বহুত ল' স্ক'ৰ আছিলে। অবভিয়াছলি 117 পোৱা কেইজনে হয়তো চিলেকশ্যন পোৱা নাই, কাৰণ কম্পিউটাৰ স্কিল টেষ্টো আছিলে, ভাইভাও আছিলে। তো ইয়াৰে লগত তোমালোকে এপ্ৰক্সিমেটলি 5 মাৰ্ক এটা এড কৰি দিয়া। আমিও যিমানটো খবৰ পাইছো 5 মাৰ্কছ যাৰ যাৰ ওপৰত আছে সিহঁতে চাকৰি পাইছে এইবাৰ। 5 মাৰ্কছ যাৰ যাৰ ওপৰত আছে চবেই চাকৰি পাইছে, মানে আল্টিমেটলি 170ৰ লগত যদি 5 মাৰ্ক এটা যোগ কৰো কিমান হ'ব, 122, মানে 122 নম্বৰ যিসকল ষ্টুডেণ্টে পাইছিলে গ্ৰেজুৱেট উইথ কম্পিউটাৰত সকলোৰে চাকৰি হৈছে, যদিহে কম্পিউটাৰ স্কিল টেষ্টত ভাল এফৰ্ট এটা দিছে। এনেকুৱা নহয় যে গৈ পেলাই বহি আছো, সেইটো নহয়, কাম কৰিব লাগিব। কম্পিউটাৰ স্কিল টেষ্টত গৈ পেলাই এটা ভাল মাৰ্কছ যদি ডিচেণ্ট স্ক'ৰ এটা যদি স্ক'ৰ কৰিছে সিহঁতৰ ক্লিয়াৰ হৈ গৈছে। অকে, তো আল্টিমেটলি আমি নেক্সট ইয়াৰৰ টাৰ্গেট এইখিনি মানে থাকিব 122 বা 125। আমি 175ৰ ভিতৰত 125 নম্বৰ এটা উঠাব লাগে, যদি গ্ৰেজুৱেট উইথ কম্পিউটাৰত প্লেনিং বনাই আছো। যদি আণ্ডাৰ গ্ৰেজুৱেশ্যনত প্লেনিং বনাই আছো তেতিয়া কিন্তু 145 অলপমান বেছিকৈ স্ক'ৰ কৰিব লাগিব। 145 সেইটো অলপ বেছি হৈ যাব, ঠিক আছে। 150ৰ ওচৰা ওচৰি, মানে তোমালোকে চিলি মিষ্টেক কৰাটো একদম কম হ'ব লাগিব। তোমালোকে পুৰা ভালদৰে পেপাৰখন চাব লাগিব। এই জেনেৰেল নলেজৰ একদম বেছি কোৰ্চ কভাৰ কৰিব লাগিব, ছচিয়েল চায়েন্স জেনেৰেল নলেজ। কাৰণ জেনেৰেল নলেজৰ কুৱেশ্যন তোমালোকে যিমানে নপঢ়া কিয় আউট অফ দ্য বক্স কুৱেশ্যন কৰিবই, মানে তোমালোকে বেছি আউট অফ দ্য বক্স পঢ়িব লাগিব। এটা হ'ল জেনুইন চিলেবাছ, এটা হ'ল তাৰে অলপমান আউট অফ দ্য বক্স, তাৰপিছত আৰু এটা আউট অফ দ্য বক্স, তোমালোকে 3টামান লেভেল বেছি আউট অফ দ্য বক্স যাব লাগিব, যদিহে তোমালোকে ইয়াৰে মেক্সিমাম নাম্বাৰ অফ কুৱেশ্যন কাৰেক্ট কৰিব বিচাৰিছা। এইটো বস্তু আজিও মই ক'ব পাৰো, বা তোমালোকেও হয়তো এইটো বস্তু এগ্ৰি কৰিবা যে এক্সামত
মিনিমাম 10 বা 15টা কুৱেশ্যন আহিবই, এনেকুৱা কুৱেশ্যন আহিব যিকেইটা দেখি পেলাই তোমাৰ খং উঠি যাব, এইকেইটা কুৱেশ্যন আহিব লাগিছিল নেকি, একদম ইলজিকেল কুৱেশ্যন কিবা কেইটামান দি দিব যাতে কোনো নোৱাৰে, বা সেইটোতে তেতিয়া কম্পিটিশ্যনটো হয়। তো সেইকাৰণে তোমালোকে জেনেৰেল নলেজটো বেছিয়ে ডেপথত পঢ়িব লাগিব, বেছিয়ে ব্ৰড চাব লাগিব। তো বেছি ব্ৰড চাবলৈ কাৰণে কি লাগিব, টাইম লাগিব। টাইম কেতিয়া পাবা, যদি এতিয়াৰ পৰাই আৰম্ভ কৰা, যদি দেৰিকৈ আৰম্ভ কৰি আছা টাইম নাপাবা ন, তেতিয়া জাষ্ট জেনুইন চিলেবাছখন কমপ্লিট কৰিব পাৰিবা। জেনুইন চিলেবাছ মানে নৰ্মেল আছাম হিষ্ট্ৰী পঢ়িলা, নৰ্মেল জিঅ'গ্ৰাফী পঢ়িলা, নৰ্মেল জিঅ'গ্ৰাফী মানে কি হয়, নৰ্মেল মানে হৈছে অসমৰ ওচৰে ওচৰে যিখিনি বস্তু আছে সেইখিনি চালো, কিন্তু বেছি বাহিৰলৈকে চোৱা নাই। এক্সামত আহি গ'ল বাহিৰৰ প্ৰশ্নটো, কি কৰিম তেতিয়া, নোৱাৰো, হয়নে? তো এক্সামত বাহিৰতে আহিব, এইটো চিয়ৰ, কিন্তু কথাটো হ'ল কি, এতিয়া ওচৰৰখিনি নপঢ়ো নেকি, ওচৰৰখিনিৰো আহিব, কিন্তু বাহিৰৰ দুটা এটা আহিব যিকেইটা আমাক কাট অফৰ পৰা তলত নমাই দিব। এই দুই এটা যে বাহিৰৰ পৰা আহে সেইখিনিয়ে কাট অফৰ পৰা তলত নমাই দিয়ে, সেইকাৰণে কাট অফটো ক্লিয়াৰ হোৱাৰ কাৰণে সেই বাহিৰৰ প্ৰশ্নবিলাক কৰিবই লাগিব। এনেকুৱা নহয় বা যে এক্সামত যিকেইটা আউট অফ দা বক্স বা অলপমান বাহিৰৰ প্ৰশ্ন আহিব মই নকৰো, সেইকেইটা নকৰাকৈ চিলেকশ্যন হ'ব নে, নহয়, সেইকেইটা কৰিবই লাগিব। এতিয়া সেইকেইটা গোটেইকেইটা কৰিব নালাগে, আধা কৰিব পাৰিলে। চাপোজ এই গোটেই পেপাৰখনত 150টা প্ৰশ্নৰ এপ্ৰক্সিমেটলি 30টা মান প্ৰশ্ন টান থাকিব, 30-40টা প্ৰশ্ন, ঠিক আছে। ৰিডিং কম্প্ৰিহেনশ্যনত ভালদৰে ফ'কাছ কৰিবা দেই, বহুত চিলি মিষ্টেক হ'ব ইয়াতে, টান কুৱেশ্যন আহে। ৰিডিং কম্প্ৰিহেনশ্যনটোৱে সকলোকে মানে মাৰ্ক কমাই দিয়ে। ৰিডিং কম্প্ৰিহেনশ্যনত যোনে 25 আউট অফ 25 গোটেইকেইটা কাৰেক্ট কৰিব, সিয়াৰটো চান্স এনেই বাঢ়ি যায় চিলেকশ্যনটো হোৱাৰ। তো সেইকাৰণে কেয়াৰফুল, এইটো বস্তু ভালদৰে পঢ়িবা, প্লেনিং বনোৱা, নিজৰ ফালৰ পৰা প্লেনিং বনোৱা, সদায় নিজৰ প্লেনিং বিলাক বেছি কামত আহে। মই আজি যিটো প্লেন বনাইছো তাতকৈ হয়তো তোমালোকে নিজৰ চোৱা, সকলোৱে নিজৰ ষ্ট্ৰেংথৰ ওপৰত প্লেনিং বনাব লাগে। এতিয়া চাপোজ কোনোবা এজন ল'ৰাই সাঁতুৰি ভাল পায়, সাঁতুৰিব পাৰে, সেই ল'ৰাজনে যদি পানীৰে কোনোবা এটা জেগাৰ পৰা আন এটা জেগালৈকে যাব বিচাৰে, পানীৰে যাব বিচাৰে, সাঁতুৰি পেলাই যায়, বেছি সোনকালে গৈ পাব। যোনে দৌৰি ভাল পায় সি কি হ'ব, ই ৰাস্তাৰে দৌৰিলে বেছি সোনকালে গৈ পাব। তো কথাটো হ'ল কি, কোনে কি ভাল পায় সেইটো মেটাৰ কৰে। ডেষ্টিনেশ্যন এটাই, তোমালোকে একেটা জেগাই গৈ পাবা। মই যদি ইয়াতে ড্ৰয়িং এটা বনাই দিওঁ, চাপোজ এইখিনি এটা জেগা, এইখিনি এটা জেগা, ঠিক আছে, ইয়াতে এইটো নদী বৈ আছে আৰু ওপৰেৰে দলং এখন আছে। এতিয়া কথাটো হ'ল কি, এই ইয়াৰে পৰা ইয়ালৈকে এজন ল'ৰা যাব বিচাৰিছে। এতিয়া এজন ল'ৰাই কি ভাল পায়, সাঁতুৰি ভাল পায়, এজনে দৌৰি ভাল পায়। যিজনে দৌৰি ভাল পায় সি ব্ৰিজৰ ওপৰেৰে দৌৰিব, যোনে সাঁতুৰি ভাল পায় সি নদীটোৰ মাজেৰে সাঁতুৰি যাব। পইণ্টটো বুজিলা নে? কিন্তু গৈ দিও সেই একেটা জেগাই পাব। সেইটো চবৰে নিজৰ নিজৰ কথা, যে কাৰ কোনটো ষ্ট্ৰেংথ, কোনে কোনটো বস্তু কৰি ভাল পায়। এতিয়া তোমালোকৰ কোনোবা দুই এজন থাকিব যে জিকে পঢ়ি মোৰ ইমান ভাল লাগে, মোক 10খন কিতাপ দিলে মই পঢ়িয়ে থাকিম, মোৰ টোপনিও নালাগে, মই মানে পঢ়ি থাকিব পাৰিম, মোৰ বৰো নালাগে তেনেকুৱা। তো তেতিয়া সিহঁতে জিকেৰ এই 35 কুৱেশ্যন গোটেই টাৰ্গেট কৰিব, যে এই 35ৰ মই এটাও ভুল যাব নিদিব। ইমানে বেছিকৈ পঢ়িব, সেই গোটেইকেইটা কাৰেক্ট কৰিব। ছচিয়েল চায়েন্সৰ 30টা কুৱেশ্যন গোটেই কাৰেক্ট কৰিব। ইংলিছৰ সেই গোটেইখিনি কাৰেক্ট কৰিব। হয়তো মেথছ কৰি টান পায়, মেথছটো ইমান বেছি নকৰে, আধা কৰিব, যিখিনি ইজি কুৱেশ্যন আছে মেথছৰ সেইখিনি কৰিব। আৰু কিছুমান এনেকুৱা আছে মেথছ এণ্ড ৰিজনিং পঢ়ি ভাল পায়, সিহঁতে মেথছ এণ্ড ৰিজনিঙৰ এটা কুৱেশ্যনো ভুল যাব নিদিয়ে। চবে নিজৰ ষ্ট্ৰেংথৰ ওপৰত খেলা, নিজৰ ষ্ট্ৰেংথ, মোৰ কি ষ্ট্ৰেংথ বিচৰা। যদি ষ্ট্ৰেংথ নাই, পঢ়া ষ্টাৰ্ট কৰা, প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰিলে তোমালোকৰ কিবা এটা বস্তু ভাল লাগিব। এতিয়া এনেকুৱা বহুত ষ্টুডেণ্ট আছে যোনে পঢ়া নাই, পঢ়া আৰম্ভ কৰা নাই, সিহঁতে গম নাপায় যে মোৰ কি ষ্ট্ৰেংথ। সেইটো কুৱেশ্যন আহিব, মইতো চব টান পাওঁ, মই চব টান পাওঁ, নহয় তেনেকুৱা। তুমি কিবা নহয় কিবা এটা বস্তু ইজি পাবা। ইজি এতিয়া কেনেকৈ পাবা, তোমাৰ যিটো বস্তু পঢ়ি ভাল লাগে, তোমাৰ সেইটো বস্তুৱে তোমাৰ কাৰণে ইজি। আমি সেইবিলাক কাম কৰি ভাল পাওঁ যিটো বস্তু আমি ভাল পাওঁ, যিটো বস্তু আমাৰ ভিতৰৰ পৰা আহিব, আমি কৰি ভাল পাওঁ। আৰু কৰি ভাল পোৱা কামটো আমাৰ কাৰণে লাহে লাহে ইজি হৈ পৰে। কিয়? কৰি ভাল পাওঁ, কৰি থাকোতে থাকোতে ইজি হৈ গৈছে। কথাটো তেনেকুৱা। এতিয়া মেথছত যোনসকলে কৰি ভাল পায়, যোনে মেথছ কৰি থাকে, কৰোতে কৰোতে মেথছ বিলাক ইজি ইজি লাগে, প্ৰতিটো মেথছে ইজি লাগে। অলপমান টান কুৱেশ্যন দিলেও ভাবিবলৈ মানে আমাৰ ক্ৰিটিকেল মাইণ্ডছেটটোৱে কাম কৰে, চিন্তা ভাৱনাটো ভাল হৈ যায়, মেথছটো কেলকুলেশ্যনটো আহি যায়, তেনেকুৱা। তো আল্টিমেটলি আমি যেতিয়া পঢ়া ষ্টাৰ্ট কৰিম তেতিয়াহে গম পাওঁ আমি কিবা ইজি পাওঁ নে টান পাওঁ। এতিয়া এজন ল'ৰা আছে, এজন ল'ৰাই আজিলৈকে কোনো ধৰণৰ খেল খেলি পোৱা নাই। সেই ল'ৰাজনক যদি সোধা যায় তোমাৰ ফেভাৰেট গেম কি, কি ক'ব? নাজানো, কিবা ফেভাৰেট গেম, মই খেলাই নাই। যদি এজন ল'ৰাই চাপোজ চব গেম খেলিছে, ক্ৰিকেট খেলিছে, ফুটবল খেলিছে, বেডমিণ্টন খেলিছে, চব খেলিছে, খেলিলে গম পাব সি ন, মই বাকী কেইটা গেমতকৈ এইটো গেমটো খেলি মই বেছি এনজয় পাব, বেছি ভাল লাগে মনটো। আল্টিমেটলি সি এইটো গেম ভাল পায়। ইয়াতো তেনেকুৱা, গোটেইকেইটা চেপ্টাৰ তোমালোকে পঢ়া, গোটেইখিনি চিলেবাছ টাচ কৰা, তেতিয়া তোমালোকে গম পাবা যে মই এইটো চিলেবাছ পঢ়ি বেছি ভাল লাগিছে, মই এইখিনি পৰ্চন পঢ়ি ভাল লাগিছে। তো সেই পৰ্চনটো বেছি ভালদৰে পঢ়া, যাতে সেইটোৰ এক মাৰ্কো কাট নাখায়। হয়নে, বুজিলা? নিজৰ ষ্ট্ৰেংথৰ ওপৰত গুৰুত্ব দিয়া, যিটো বস্তু মই অলৰেডি ভাল সেইটো বস্তুৰ ওপৰত আৰু পলিচ কৰিম মই। অকে, তো এইখিনি কৰিলে নিশ্চয় তোমালোকৰ পেপাৰ 4খনো ক্লিয়াৰ হৈ যাব। আৰু কাট অফটো মই অলৰেডি ক'লো, ইউজি কম্পিউটাৰত বহুত বেছি কাট অফ যোৱা নাছিলে, তো নেক্সট ইয়াৰ তোমালোকে প্লেনিং বনাব পাৰা। কম্পিউটাৰ চাৰ্টিফিকেট নাই যদিও তোমালোকে কম্পিউটাৰ এতিয়াও তোমালোকে যদি এটা কম্পিউটাৰ চেণ্টাৰত এডমিশ্যন লোৱা, তেতিয়ালৈকে 6 মাহটো আছে আমাৰ হাতত। 6 মাহত তোমালোকে চাৰ্টিফিকেটো পাই যাবা, তাৰপিছত তোমালোকে খুব ধুনীয়াকৈ পঢ়াও আৰম্ভ কৰা, কম্পিউটাৰৰ স্কিল টেষ্টৰ কাৰণেও কম্পিউটাৰটো শিকি লোৱা, একেলগে গোটেইখিনি কাম হৈ যাব। ঠিক আছে, ওকে। নেক্সট আমাৰ আহিছো পেপাৰ 5। পেপাৰ 5খনত পেপাৰ 5খন আছিল আমাৰ ড্ৰাইভাৰৰ ন, আমাৰ ড্ৰাইভাৰৰ যিকেইটা পোষ্ট আছিলে সেইখিনিৰ কাৰণে। তো ড্ৰাইভিং লাইচেন্স যিসকলৰ আছে, গ্ৰেজুৱেট হয়, এইচএছ কৰা হয়, এইচএছ পাছ কৰা ষ্টুডেণ্ট সকলে উইথ ড্ৰাইভিং লাইচেন্স গ্ৰেড 3 পষ্ট হয়।
এইচএছ উইথ ড্ৰাইভিং লাইচেন্স যাৰ আছে সিহঁতে এইটো পোষ্ট এপ্লাই কৰিব পাৰিব ঠিক আছে ড্ৰাইভিং লাইচেন্স থকা সকলোৱে এপ্লাই কৰিব পাৰিব কোনোবাই যদি গাড়ী চলাই ভাল পায় নিশ্চয় এপ্লাই কৰা ইয়াতে যদি কুৱেশ্যনৰ কথাও কিমানটা কুৱেশ্যন আছে 150টা কুৱেশ্যন আছে আৰু এই 150টা কুৱেশ্যনৰ ভিতৰত কাট অফ কিমান গৈছিলে কাট অফ কিন্তু বহুত বেছি গৈছিলে 127.50 কাট অফ গলে ইয়াৰে পাছত আমাৰ গাড়ী চলাই দেখাব লগা আছে মানে আলটিমেটলি 130 ধৰি লোৱা এৰাউণ্ড 130 মিনিমাম 130 তো 130 যদি আমি কাট অফ লৈ লওঁ তেতিয়াহ'লে গোটেই কম কাট অফ যোৱা নাই বহুত কাট অফ গৈছে 150 ভিতৰত মাত্ৰ 20টা চান্স আছে ভুল কৰা এৰে মাত্ৰ 20টা কুৱেশ্যন যিসকলে ভুল কৰিছে সিহঁতেহে পাইছে তো টাফনেছ লেভেল গম পাই গৈছা তোমালোকে এতিয়া এই 20টা কুৱেশ্যন মাত্ৰ ইয়াৰে পৰা ভুল কৰিছে মাত্ৰ 20টা কুৱেশ্যন হয় না মাত্ৰ 20টা কুৱেশ্যন ইয়াৰে পৰা ভুল কৰিছে বাকি সব কাৰেক্ট কৰিছে এতিয়া মই আৰু তোমালোকে এতিয়া বাছি দিব লগা একো নাই যে এইটো পঢ়া ইয়াৰে পৰা নোৱাৰিলেও কথা নাই তেনেকুৱা নাই সব কৰিব লাগিব সব কৰি পেলাই তাৰে পৰা মেক্সিমাম 20টা কুৱেশ্যন ভুল কৰিলে চান্স আছে আৰু এইবিলাক কেতিয়া হ'ব ইমান মাৰ্কস কেতিয়া স্কোৰ হ'ব যদিহে ভালদৰে কষ্ট কৰো সোনকালে পঢ়া ষ্টাৰ্ট কৰো এতিয়াৰ পৰাই যদি আৰম্ভ কৰিছো লাহে লাহে আৰম্ভ কৰিছো লাহে লাহে বেছ ক্লিয়াৰ হ'ব বেছৰ পিছত ওপৰৰ ফাউণ্ডেশ্যন ফাৰ্ষ্ট চাৰ্টখন ঢালি দিম তাৰপিছত ছেকেণ্ড চাৰ্ট ঢালিম তাৰপিছত ৱাল বনাম তাৰপিছত খিৰিকী লগাম দৰ্জা লগাম তাৰপিছত ফাউণ্ডেশ্যন ঘৰটো ওলাব এদিনতেতো ঘৰ নোলায় ন এদিনতে ঘৰ ওলাব নোৱাৰো যিমানে যাৰ পইচা নাথাকক কিয় মানে আলটিমেটলি যিমানে যাৰ টেলেণ্ট নাথাকক কিয় এদিন পঢ়ি পেলাই ক্লিয়াৰ কৰিব নোৱাৰে লাহে লাহে প্ৰথমতে বেছ বনোৱা তাত পানী দিব লাগিব পানী দিয়া মানে কি ৰিভিজন কৰিব লাগিব প্ৰথমখিনি যে পঢ়িলো সেইখিনি ৰিভিজন কৰা তাৰপিছত নতুনকৈ আৰু সেইখিনি ৰিভিজন কৰা হৈ গ'ল মানে সেইখিনি মাইণ্ডত থাকি যাব আৰু নতুনকৈ আৰু কেইটামান বস্তু পঢ়া প্ৰথম চাটখন ঢালি দিয়া তাত আকৌ পানী দিয়া সেইখিনি আকৌ ৰিভাইজ কৰা তলৰ ফ্লোৰটোতো একেলগে পানী দি থাকিবা কাৰণ সেইখিনিও ৰিভিজন হৈ থাকিব লাগিব নহলে তলৰ ফালে ঘৰটো ভাঙি যাব তলৰ ফালেৰে মাটি ওলাই গুচি যাব তো আলটিমেটলি আমি গোটেইখিনি বস্তুৰে কেয়াৰ ৰাখিব লাগিব এনেকুৱা নহয় যে এদিনতে কৰি পেলাম ওকে ষ্টাৰ্ট কৰা এতিয়াও সময় আছে চিন্তা নাই যিসকলৰ হোৱা নাই নিজকে এনেকুৱা এটা বনাই লোৱা যে অলৰেডি আমি এটা এক্সাম দিছো মোৰ এটা লাৰ্নিং এটা আছে ক'ত ক'ত ভুল কৰিছিলে সেই ভুলখিনি নকৰো হয়তো এতিয়া এইখন চিলেবাছৰ মোষ্ট অফ দা থিং তোমালোকে পঢ়াই আছে তোমালোকে অলৰেডি পঢ়িয়ে থৈছা বহুতখিনি বস্তু জাষ্ট দুটামান বস্তু পলিশ কৰিব আছে দুটামান বস্তু ডেফটত পঢ়িব আছে পঢ়া ডেফটত এতিয়াৰ পৰা আৰম্ভ কৰা যিমান বেছি ডেফটত পঢ়িব লগা আছে পঢ়া কাৰণ এক্সামত আমি বহুত বেছি চিলি মিষ্টেক কৰিবলৈ চান্স নাপাওঁ কাট অফ বহুত গৈ আছে ইমান বেছি কাট অফ গৈ থাকিলে পঢ়িবতো লাগিবই ওকে যিয়ে নহওক বাৰু সকলোকে শুভেচ্ছা থাকিল যিসকলে চিলেকশ্যন হৈছে সিহঁতকো শুভেচ্ছা যিসকলৰ হোৱা নাই সিহঁতকো শুভেচ্ছা নতুনকৈ ষ্টাৰ্ট কৰা এই গোটেই জাৰ্ণিটো নিশ্চয় তোমালোকে পাবা চাকৰি আৰু ইয়াতে অলৰেডি মই গোটেইখন পেপাৰৰ কথা আজি ক'লো মানে তোমালোকৰ হয়তো এটা মাইণ্ডত ক্লিয়াৰিটি আহিল কাট অফটো দেখা পালা চিলেবাছখনো দেখা পালা যোনটো এক্সামৰ কাৰণে তুমি ইলিজিবল যোনটো এক্সামত তোমাৰ টাৰ্গেট আছে সেই এক্সামটোৰ কাৰণে চিলেবাছখন এখন কপিত লিখি লোৱা যিখিনি অলৰেডি পঢ়া আছিল সেইখিনি বস্তু ৰিভিজন কৰা যিখিনি নতুনকৈ পঢ়িম বুলি প্লেন বনাইছা যিখিনি ৰৈ আছে সেইখিনি বস্তু আৰু এবাৰ ষ্টাৰ্ট কৰা এইখিনি বস্তু ভালদৰে নোটছ বনাই লোৱা পঢ়া ষ্টাৰ্ট কৰি দিয়া নিশ্চয় তোমালোকৰ সিলেকশ্যন হৈ যাব যদি কাৰোবাৰ কিবা ডাউটছ থাকে নিশ্চয় আমাক সুধিব পাৰিবা তোমালোকে আমাৰ টেলিগ্ৰামত সুধিব পাৰিবা কমেন্ট বক্সত জনাব পাৰিবা আমাৰ লাইভ ক্লাছ ইয়াতে হৈয়ে থাকিব ইউটিউবত আমাৰ ক্লাছ হৈয়ে থাকে প্ৰতিটো চেপ্টাৰৰ লগতে কাৰেণ্ট এফেয়াৰ্ছ সকলোৱে গম পোৱা কাৰেণ্ট এফেয়াৰ্ছ লাহে লাহে কাৰেণ্ট এফেয়াৰ্ছ বেছড কুৱেশ্যন আহে তো কাৰেণ্ট এফেয়াৰ্ছ ঠিকছে পঢ়া কাৰেণ্ট এফেয়াৰ্ছৰ যিমান পাৰি টাইপ অফ কুৱেশ্যন কভাৰ কৰা কাৰণ কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন বেছিকৈ অহাৰ ৰিজন আৰু এটা হৈছে এনেকুৱাও বহুত ষ্টুডেণ্ট আছে যোনে আজি 5 বছৰ আগৰ পৰা পঢ়ি আছে 5 বছৰ আগৰ পৰা পঢ়া ষ্টুডেণ্টখিনিৰ কাৰণে যদি ষ্টেটিক কুৱেশ্যন কৰি দিয়ে সিহঁতে সব এনচাৰ দি দিব তো সেইকাৰণে কাৰেণ্ট এফেয়াৰ লগত ৰিলেটেড দিলে কি হয় নতুনকৈ এপ্লাই কৰা ষ্টুডেণ্ট আৰু অলৰেডি বহুত বছৰ ধৰি পঢ়ি থকা ষ্টুডেণ্টৰ মাজত ডিফাৰেন্স বেছি নাথাকে তো সেইকাৰণে কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন আজিকালি বেছিকৈ অহা হৈছে যিটোৱে অবভিয়াছলি আমাৰ ফেয়াৰ চান্স এটা দিছে সকলোকে এনেকুৱা নহয় যে কোনোবাই 10 বছৰ আগৰ পৰা পঢ়ি আছে তো সেই ল'ৰাজনে চকু মুদি পেলাই এক্সাম ক্লিয়াৰ কৰিছে আৰু যিসকলে জাষ্ট ৰিচেণ্টলি জইন কৰিছে সিহঁতে পাৰা নাই তেনেকুৱা হোৱা নাই এতিয়া ৰিচেণ্টলি জইন কৰাজন আৰু 5 বছৰ আগৰ পৰা পঢ়ি থকাজন দুয়োজন একে ষ্টেণ্ডাৰ্ডত আছে অলপমান হয়তো এডভান্টেজ আছে এক্সপিৰিয়েন্স আছে কিন্তু বহুত বেছি এডভান্টেজত নাই ওকে নতুনকৈ এপ্লাই কৰা সকলোৰে চান্স আছে তো ধুনীয়াকৈ পঢ়া হৈ যাব ক্লিয়াৰ নিজৰ মনৰ এটা বিশ্বাস ৰাখিবা লগ পাম সকলোকে নতুন এটি ক্লাছত য'ত আমি মেথছৰ কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিম বাকী বৰ্তমানৰ কাৰণে সামৰিছো আজিৰ এই ক্লাছটো থেংক ইউ